অথনিৰ পৰা চব্জি কাটিয়ে আছ ভাত হোৱাই নাই তাৰমানে ক'তনো অথনিৰ পৰা চব্জি কাটি আছো এয়া আৰম্ভ কৰিছোহে কিয় আপোনাৰ ভোক লাগিছে নেকি ইয়াত ভোকৰ কথা নাহে আই সময়ত শুব লাগে সময়ত খাব লাগে 10টা বাজিলেই দেখোন অ' মা আপোনাক সোনকালে বনাই দিলে ক'ব কিয় ইমান সোনকালে দিলি আজি একেবাৰে 10টা বাজতে ধৰ মাৰ লাগিলি এই ৰ তোক কিবা এটা ক'লে তোৰ গাত কিয় লাগে একেবাৰে গোটেইজনী দেখোন জেংজেঙাই আহ যদি সময়ত দিব নোৱাৰ কবি মই বনাম আমুকে এলাহ কৰা মানুহ নহয় হে এটা সময়ত পাকঘৰত কাম কৰা বাদেই এই কুৰকুঠাৰ মাৰি পেলাই শাক পাচলি কৰি খেতি কৰি খোৱা মানুহ মই এতিয়াতো তহঁতৰ ভালেই হৈছে গেছটো জ্বলাবি কুকাৰটো তুলিবি হুচ হলেই ভাগ সেই আমাৰ দিনত ডাঙৰ খৰি ভৰাই পেলাই জুই ফুৱাই নাকৰ পানী চকুৰ পানী একাকাৰ কৰা মানুহ বুজিছ এলাহ নকৰো মই এতিয়া এইকেইটা কাম কৰোঁতে কি চাবা গা বিষ কঁকালৰ বিষ পৰিলেই নহয় বিচনাখনত হয় দিয়ক মা আপোনাৰ কথা মই মানিছো মই নিশকতীয়া দুৰ্বল মই আপুনিহে একেবাৰে লেডি হিমেন ঐ কি গেডি হিমেন বুলি মোক গালি পাইছ গেডি হিমেন নহয় লেডি হিমেন আপোনাক গালি দিয়া নাই মই আপোনাৰ শক্তি চাই মই সন্মানহে কৰিছো ৰাম আকৌনো কিহে পালে পিঠিখন যে ইমান বিষাইছে নহয় আপুনি এইখিনি লাগক দেই মই অকণমান শুই যাম এই জোকাইলৈ দেখোন বেলেগহে হ'ল এতিয়া মোৰ টেটুতহে পৰিলে অ' মা 10টা বাজিলেই সোনকালে বনাওক সোনকালে খাব লাগে সোনকালে শুব লাগে কিনো কৰি আছে একদম মাৰি দিম চিনি পোৱা নাই কেতিয়াবা খং নুঠিব এইখনে একেবাৰে ডিঙি ৰেপি দিম চিনি পোৱা নাই হেল্ল' কি আচৰিত আপুনি মোক ফোন কৰিছে যে নিশ্চয় মই দিয়া প্ৰস্তাৱটোৰ উত্তৰ দিবলৈ ফোন কৰিছে নহয় মই আপোনাক বেলেগ এটা কাৰণতহে ফোন কৰিছো কেনেবাকৈ আপুনি মই দিয়া আঙুঠিটো দলিয়াই দিয়া নাইতো নাই দলিয়াই দিয়া নাই মই সেইটো মোৰ লগত লৈ আহিছো তাৰমানে এতিয়াও আপুনি সেইটো পিন্ধা নাই মই সেইটো আপোনাক কাইলৈ ঘূৰাই দিম আৰু শুনক এইটো শুনাৰ পিছত মোৰ আৰু একো শুনিবলৈ মন নাই ৰিংটো ঘূৰাই দিম মানে মই আপোনাৰ আনচাৰটো বুজি পালো মানে নো কিন্তু কিয় জিলমিল কিছুমান কিয়ৰ উত্তৰ নাথাকে আৰু এই কিয়টোৰ মোৰ ওচৰত উত্তৰ নাই আৰু এটা কথা কাইলৈ মোৰ লগত মোৰ বাও যাব আপোনাক লগ কৰিবলৈ আপোনাৰ বা মোক লগ কৰিবলৈ আহিব কিন্তু কিয় এই কিয়টোৰো মোৰ ওচৰত উত্তৰ নাই বাই আপোনাক কিয় লগ কৰিব বিচাৰিছে সেইটো বাইহে জানিব যদি আপুনি বাক লগ কৰিব নিবিচাৰে তেন্তে আপুনি মোক জনাই দিব মই এতিয়া ৰাখিছো বাই নাজানো মই কি কৰি আছো আৰু এইটোও নাজানো মই আচলতে কি বিচাৰো জুমিয়ে তাক কিয় লগ কৰিম বুলি ভাবিছে কেনেবাকৈ মোৰ চাকৰিটোৰ কাৰণে লগ কৰিম বুলি ভবা নাইতো যদি তাই মোৰ বিয়াৰ প্ৰস্তাৱটো মানি ল'ব নোৱাৰে তেন্তে তাইৰ বায়েকে কিয় মোক লগ কৰিব বিচাৰিছে নে তাইৰ বায়েকে মোৰ কিবা পৰীক্ষা কৰিব বিচাৰিছে তাৰমানে আপুনি আমাৰ কথা মনে মনে শুনি আছিলে মই তোমালোকৰ কথা শুনি থকা নাছিলো জিলে ৰাজৰ লগত ফোনত কথা পাতি আছিলে ৰাজে বোলে জিলক আঙুঠি এটা দিছে সেইটো কথা আপুনি কেনেকৈ গম পালে জুমিও মই বৰ বেলেগ বস্তু কোনোবাই দিয়ক বা নিদিয়ক এইখন ঘৰৰ প্ৰতিটো খবৰ মোৰ কাণত পৰিবই কিন্তু এটা কথা মনত ৰাখিবা জুমি তাই তাৰ পৰা আঙুঠি লৈ কি লৈ থাকক
তাইৰ বিয়া কিন্তু তাৰ লগত হ'ব নোৱাৰিব। কিয় কিয় নোৱাৰিব? কাৰণ মই সমজুলক কথা দি থৈছো তাইৰ বিয়া তাৰ লগত হ'ব। মই জানিছিলোৱে আপুনি তেনেকুৱা কিবা এটা কৰিছে বুলি। ভালেই হ'ল দিয়ক, আজি নিজে আপোনাৰ মুখৰ পৰা ওলাই গ'ল। ঝিলমিল লাগিলে ঘৰতে বুঢ়ী হ'ব, তথাপিও মই তাইৰ বিয়া সেইটোলৈ নিদিম। আৰু আপুনি মোক নুসুধাকে তাক কিয় কথা দিছে? টকাৰ বাবে। যি বাবেই নিদো, তোমাক কিয় লাগে? আৰু এটা কথা নহয়, ৰাজক লগ কৰিবলৈ তুমি কিয় যাবা? কি কাম আছে তাৰ লগত? আছে কাম। কি কাম আছে সেই সময়ত আপুনি গম পাই যাব। আৰু শুনক, এই সমুজ্জ্বলক সকলো কথা কৈ দিব। আৰু আপুনি যদি ক'ব নোৱাৰে তেনেহ'লে মই ক'ম। সি ঝিলমিলক বিয়া কৰোৱাৰ সপোন দেখে। মোৰ খং উঠিব লাগিলে তাৰ সপোনটো মই ভাঙিমেই, লগতে তাকো ভাঙিম। আৰু আপোনাক কিন্তু মই মানিছো দেই। আপুনি ঝিলমিলক তাৰ দৰে ল'ৰা এটাৰ লগত বিয়া দিয়াৰ কথা ভাবিব পাৰে। মানুহ ইমানো স্বাৰ্থপৰ হ'বলৈ নাপায়। স্বাৰ্থপৰটো মই হয়ে। এতিয়া ময়ো বিচাৰো জিলৰ বিয়া ৰাজৰ লগত হোৱাটো। তেতিয়া মোৰতো লাভ হ'ব। কিন্তু এই সমজুল বোলাটোহে এতিয়া কি কৰে, সেইটো কথা ভাবিহে মোৰ ভয় লাগিছে। মই ঘৰত নাই। কোৱা, কিয় ফোন কৰিছিলা? নিশ্চয় ৰাজনীতি খবৰ ল'বলৈ। তুমিতো মোৰ খবৰ ল'বলৈ মোক ফোন নকৰা। নাই বৌ, তেনেকুৱা কথা নহয়। আচলতে এইটোৱেই যে ৰাজে সেই ছোৱালীজনীক বিয়াৰ প্ৰপ'জেল দিছে। আৰু আচলতে এইটোৱেই যে তাই এদিন ৰাজৰ পত্নী হ'ব। আৰু তুমি সপোন দেখোঁতেই যাব। কিন্তু যি হয় ভালৰ কাৰণেই হয়। সি সঁচাকৈ তাইক বিয়াৰ প্ৰপ'জেল দিছে? ইয়াত মিছা মাতিবলগীয়া কি আছে? মই কৈছো নহয়, তুমি দুখ কৰিব নালাগে। তুমি বাচি গলা। এইটো ফেমিলিত বিয়া হোৱাটো এক প্ৰকাৰৰ অভিশাপ। এতিয়া বাই। মই তোমাক এতিয়া ইয়াত ভাগৰ মাৰিবলৈ দিব নোৱাৰো। তুমি য'ৰ পৰা আহিছিলা তাতে ভাগৰ মাৰাগৈ। ইয়াত থাকিবলৈ দিব নোৱাৰো। ইয়াত থাকিবলৈ দিব নোৱাৰো মানে? কিয়? পৃথ্বীয়ে তোমাক কি কৈছিল মনত নাই? গতিকে তুমি যেনেকৈ আহিছিলা তেনেকৈ উভতি যোৱা। তুমি এইখন ঘৰলৈ তেতিয়াহে আহিব পাৰিবা যেতিয়া পৃথ্বীয়ে বিচাৰিব। তাৰমানে আপুনি মোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছে? যদি বুজি চাই ৰৈ আছা কিয়? বৰ্মা, এই সময়খিনিত অন্ততঃ আপুনি মোৰ লগত থিয় দিব লাগিছিল। কিন্তু আপুনিতো মোক ঘৰৰ পৰাই উলিয়াই দিলে। ইয়াৰ উত্তৰ কিন্তু মই আপোনাক দিমেই। এতিয়াৰ পৰাই এজনী নতুন দিশাৰ জন্ম হ'ব, যি কেৱল নিজৰ কথা ভাবিব। সেইখন ঘৰলৈ বিয়া হোৱাটো মই অভিশাপ বুলি কিয় ক'লে? ৰেণী, যিয়ে তোমাক বুজিয়েই নাপালে, তাৰ কাৰণে কিয় দুখ কৰি আছা? যাক বিয়া পাতে পাতিবলৈ দিয়া। মই ৰাজনীতিতকৈও বহুত বেছি ভাল ল'ৰাৰ লগত তোমাৰ বিয়া পাতি দিম। পাপা, মোক বেলেগ ল'ৰা নালাগে। মোক কেৱল ৰাজনীতি
লাগে তুমি বুজি নোপোৱা নেকি একেটা কথাই মই তোমাক বুজি নাপাওঁ কোনে বুজি পাব ৰিণী কথা এটা কওঁ তুমি কিন্তু খং নকৰিবা আমাৰ হৃদয়ও কিন্তু বেয়া ল'ৰা নহয় তাৰ মানে তোমাৰ মতে এতিয়া মই হৃদয়ৰ লগত বিয়াত বহিব লাগে কি যে চিন্তা কৰা নহয় তুমি পাপা হৃদয় মোৰ বহুত ভাল বন্ধু হয় আৰু তাক মই কেতিয়াও কোনোদিন সেই দৃষ্টিৰে চোৱাই নাই আৰু তুমি পাপা সপোন দেখিলা বুলিয়ে মই এজন ভাল বন্ধুৰ লগত বিয়াত বহিব নোৱাৰো নহয় তুমি যেনেকৈ হৃদয়ৰ লগত বিয়াত বহিব নোৱাৰা ঠিক তেনেকৈ ৰাজনীশে তোমাক বিয়া পাতিব নোৱাৰে কিয় জানা তুমি হৃদয়ক ভবাৰ দৰে ৰাজনীশেও তোমাক বন্ধু বুলি ভাবে এই কথাখিনি কিয় নুবুজা তুমি মই জানিছিলোৱে কথাবোৰ যে এদিন এনেকুৱা হ'বগৈ নাই মই আৰু এইখন ঘৰ নাথাকো ৰিনিচাৰ ঘৰ আৰু তাইৰ জীৱনৰ পৰা আঁতৰি যোৱাটোৱে মোৰ বাবে সঠিক সিদ্ধান্ত হ'ব ঝিল তই অলপ বাহিৰলৈ যাচোন মোৰ ৰাজনীশৰ লগত দুটামান কথা আছে ঠিক আছে ৰাজনীশ ৰয় চৌধুৰী তোমাৰ এই নামটোৱে কয় তুমি কিমান ডাঙৰ মানুহ হাই ক্লাছ হাই ছ'চাইটিৰ মানুহ মই তোমাক তুমি বুলি মতাৰ বাবে বেয়া পোৱা নাইতো নাই নাই মই কেলে বেয়া পাম আৰু আপুনি যে ক'লে হাই ক্লাছ বুলি মই সেইটো নাভাবো মানুহে ভাবিব পাৰে কিন্তু আপোনাৰ আৰু মোৰ সকলোৰে এটাই ক্লাছ আমি মানুহ কিন্তু সেই মানুহজনে মোৰ ভণ্টিকে কিয় বাছি ল'লে নিজৰ জীৱন সংগী কৰিবলৈ আমিবোৰতো তেনে সাধাৰণ মানুহ মোৰ ভণ্টি এজনী ড্ৰাইভাৰ তুমি তোমাৰ ব্যৱসায়ত এটা দিনত যিমান ইনকাম কৰা সেয়া আমাৰ হয়তো এমাহ দুমাহৰ খৰচ হ'ব মুঠতে তোমাৰ আৰু আমাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে আৰু তুমি এনেকুৱা দুখন পৃথিৱীক একলগ কৰিব বিচাৰিছা যে কিয় ঝিলমিল কোন হয় কি হয় তাইৰ বেকগ্ৰাউণ্ড কি এইবোৰ মোৰ বাবে মেটাৰে নকৰে মই এটাই জানো তাইক মই অন্তৰৰ পৰা ভাল পাওঁ আৰু আপুনি কোন দুখন পৃথিৱীৰ একলগ কৰাৰ কথা কৈছে মই নাজানো মোৰ মাৰ পাছতে এতিয়া মোৰ বাবে ঝিলমিল আৰু মোৰ বাবে এতিয়া তাই মোৰ পৃথিৱী ডাইলগ কিন্তু তুমি ভালেই মাৰিছা কিন্তু মই ইমান সহজে পতিয়ন নাযাওঁ কাৰণ মই পুৰুষ আৰু পুৰুষৰ চৰিত্ৰক ভালদৰে চিনি পাওঁ বাৰু মই তোমাৰ কথা বাৰু শুনিলো কিন্তু তোমাৰ মা বাকী তোমাৰ পৰিয়ালৰ আন সদস্যই তোমাৰ এই পাগলামীৰ বিষয়ে কি কয় তেওঁলোকে জানো এই সম্পৰ্ক মানি ল'ব তোমাৰ হেঁচাত বাৰু তেওঁলোকে মানি ল'লেই কিন্তু কাইলৈ পৰহিলে যদি তোমাৰ ঘৰৰ মানুহে তাইৰ ওপৰত যদি কিবা অত্যাচাৰ কৰে তাইক দেখিব নোৱাৰা হয় তেতিয়া কি হ'ব কোনে তাইক সুৰক্ষা দিব বিয়া কেৱল অগ্নিসাক্ষী কৰি কৰা এটা প্ৰথা নহয় বিয়াৰ আন এটা নাম হ'ল পত্নীক প্ৰতিটো খোজতে সুৰক্ষিত কৰি ৰখা আৰু ঝিলমিলক সুৰক্ষা দিয়া দায়িত্ব মোৰ আৰু বাকী থাকিল মোৰ পৰিয়ালৰ কথা মোৰ মা মোৰ লগত আছে আৰু সদায় থাকিব আৰু মোৰ এই সম্পৰ্কত মাৰ কোনো আপত্তি নাই গতিকে ইয়াত তাইক বেয়া পোৱা বা অত্যাচাৰ কৰা কোনো কথাই নাই কথাবোৰ কিন্তু শুনিবলৈ বৰ ধুনীয়া কিন্তু মই এতিয়াও পতিয়ন যোৱা নাই দেই তুমি সঁচাই বিজনেছমেন হয়তো তোমাৰ কথাবোৰ চোন অভিনেতাৰ দৰেহে জীৱনৰ মঞ্চখনত আমি প্ৰত্যেকে একোজন অভিনেতা আৰু বৰ্তমান সময়ত মোৰ চৰিত্ৰটোৱে হৈছে এজন পাগল প্ৰেমিকৰ আৰু এয়া অভিনয় নহয় ঝিলমিলক মই ভাল পাওঁ সন্মান কৰোঁ
তাই যদি সঁচাই মোৰ হয় জীৱনটো জীৱন যেন লাগিব আৰু যদি তাই মোৰ নহয় জীৱনটো জীয়াই থকাৰ কোনো অৰ্থই নাথাকিব বায়ে তেওঁৰ লগত এনেকৈ অকলে কি কথা পাতিব বিচাৰিছে এনেকুৱা কি কথা আছে যিটো বাই মোৰ সন্মুখত পাতিব নোৱাৰে আচলতে বাই বিচাৰিছে কি তাই ক'ত আছে কেনেকৈ আছে খবৰ লৈছনে নাই লোৱা খবৰ তাই য'ত যেনেকৈ যি কৰি আছে কৰক মোৰ জনাৰ একো প্ৰয়োজন নাই পৃথু তই কি ভাবিছ সম্পৰ্কবোৰ কি এনেকুৱা হয় যেতিয়াই মন যায় আদৰি লবি আৰু খং উঠিলে উলিয়াই পেলাবি তাই যি কৰিছে তাই তাৰে যোগ্য মই আৰু ষ্ট্ৰেছ লোৱাত নাই এইটো কিবা কথা হ'ল নেকি তই কামৰ টেনচন আৰু সংসাৰ একাকাৰ নকৰিবি তোৰ কাৰণে দিচাই চাগে মোকে বেয়া পালে তই সমস্যাবোৰ সমাধান কৰাৰ সলনি বঢ়াই কিয় ভাল পাৱ কচোন শুন তাই ক'ত আছে খবৰ কৰ আৰু সোনকালে ঘৰলৈ উভতাই আন নহলে কিন্তু মই তোকেই ঘৰৰ পৰা উলিয়াই দিম কৈ দিলো যি কৰে কৰক কিন্তু মই তাইক ঘৰলৈ অনাত নাই হেল্ল' পৃথ্বী খবৰ এটা আছে ক পাৰ্টি টিকটটো সূৰ্যক দিয়াটো প্ৰায় কনফাৰ্ম হৈছে কি সুযোগ অমা শুনিছানে চাহ এফালে আছোন আৰে বস্তুটো আনিছো চাইছোন তই মাতি আছ শুনা নাই কি হল এইখন চাচোন চা না তোলে কি আনিছো চাচোন আজি বিহু বুলি তই চাচোন ফুলটো চা না ঠিকে আছে না ফুলটো চাচোন ৰচোন ধেমালি নকৰিবি কি হল আজি বিহুৰ দিনা মোৰ গাঁৱৰ ঘৰখনলৈ বৰকৈ মনত পৰিছে ঘৰখন অকলে এৰি থৈ আহিছো ছুটি নাপালো কাৰণেহে তই দেখোন জানই কামৰ কথা তই ময়ে দেখোন ঘৰখন হ'ব দে এই বহাগত সকলো